যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। যদি আপনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে বহুত মানে কিন্তু ভাবি আছে যে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিব নে নাই, সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব। তো বহুত মানে কিন্তু ভাবি আছে যে অনলাইনৰ মাধ্যমত এপ্লাই কৰিলে আপোনালোকৰ নাম কোনেও কাটিব নোৱাৰিব। তো এনেকুৱা ধৰণৰ কিন্তু বহুত মানে কিন্তু ভাবি আছে। তো মই আপোনালোকক জনাব বিচাৰিছোঁ যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো একেবাৰে কমপ্লিটলি নতুন এটা আঁচনি হয়। তো এই আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে অফলাইনৰ যোগেদি আপোনালোকে আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে। তো ইয়াই আছিল আপোনালোকক ডাঙৰ এটা আপডেট দিবলগীয়া। যিসকল মানুহে গাঁও সভাত যাই নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু অলৰেডি নাম চিলেকশ্যন হৈ আছে। যদি আপোনালোকে এতিয়ালৈকে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰা নাই কমেণ্ট কৰি জনাব, আৰু যিসকল মানুহে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহক কমেণ্ট কৰি জনাব। ময়ো মানে জানিব বিচাৰিছোঁ যে কোন কোন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু কোনসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই। তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু বহুত মানে ভাবি আছে অৰুণোদয় 3.0 যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেই লিষ্টটো বহুত মানে চাব বিচাৰি আছে 2025-ত। তো আপোনালোকে নিশ্চয় চাব পাৰিব। তো এতিয়া আপোনালোকে চাব নোৱাৰিব, কেইদিনমান পাছতে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনিৰ মানে লিষ্ট আছে সেই লিষ্টটো আপোনালোকে চাব পাৰিব। তো বৰ্তমান কিন্তু অনলাইনত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব, অফলাইনৰ যোগেদি কিন্তু আপোনালোকে নাম অন্তৰ্ভুক্ত কৰি আছে। অফলাইনৰ যোগেদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰক। সকলোৱে আবেদন কৰিব, যিসকলে আবেদন কৰিব বুলি ভাবি আছে সেই সকলো মানুহে কিন্তু আবেদন কৰিব পাৰিব। তো আশা কৰিছোঁ সকলোৱে বুজিব পাৰিছে। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।